গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট সেমিষ্টাৰ আৰু থাৰ্ড সেমিষ্টাৰৰ ষ্টুডেণ্টসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ঘোষণা আপোনালোকৰ এক্সামিনেশ্যন ফৰ্ম ফিল আপ আৰম্ভ হৈ গৈছে আপোনালোকে এই এক্সামিনেশ্যন ফৰ্ম যদি ফিল আপ নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এক্সাম দিব নোৱাৰিব বা এক্সামত বহিব নোৱাৰিব বা আপোনালোকৰ এডমিট কাৰ্ডটো নোলাব সেয়েহে আপোনালোকে এক্সামিনেশ্যন ফৰ্মটো ফিল আপ কৰাটো অতিকৈ জৰুৰী আৰু খুবেই কম সময় দিছে আপোনালোকৰ কাৰণে আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে সিহঁতৰ কাৰণে এটা ভয়ংকৰ খবৰ আহি পৰিছে সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু মন দি চাব যদি ভাল লাগে প্লিজ লাইক কৰি দিব চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব আৰু যদি কিবা ডাউট থাকে আপোনালোকৰ তেনে ক্ষেত্ৰত আপোনালোকে কমেন্ট সেকশনত নিশ্চয়কৈ সুধিব মই ডেফিনেটলি আপোনালোকক হেল্প কৰি দিম ইয়াত আপোনালোকে ক্লিয়াৰলি চাব পাৰে যে ইউজি কোৰ্ছ আৰু ইন্টিগ্ৰেটেড মাষ্টাৰ প্ৰগ্ৰামৰ ফাৰ্ষ্ট সেমিষ্টাৰ আৰু থাৰ্ড সেমিষ্টাৰ ষ্টুডেণ্টছৰ কাৰণে যি এক্সামিনেশ্যন ফৰ্ম ফিল আপ হয় তাৰ লিংক ওপেন কৰি দিয়া গৈছে মানে আপোনালোকে অনলাইনৰ থ্ৰু দি এক্সামিনেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব আপোনালোকক 3 ডিসেম্বৰৰ পৰা 5 ডিসেম্বৰলৈকে এই সময়সীমা দিয়া গৈছে তো আপোনালোকে এই 3 তাৰিখ মানে আজিৰ পৰা 5 তাৰিখলৈকে আপোনালোকে এই অনলাইন এক্সামিনেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব সেয়ে আপোনালোকে অতি সাৱধানে কৰিব লাগিব আৰু ভালকে কৰিব লাগিব তো আপোনালোকে পলম নকৰি এই প্ৰসেছটো সোনকালে কৰি ল'ব আৰু মই আজি ইভিনিং আপোনালোকৰ কাৰণে এটা ভিডিও বনাই দিম যে আপোনালোকে কেনেকৈ এই অনলাইন এক্সামিনেশ্যন ফৰ্ম ফিল আপ কৰিব ঘৰতে বহি আপোনাৰ মোবাইলৰ পৰা আপোনালোকে কিন্তু কৰিব পাৰিব তাৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু যদি কিবা ডাউট থাকে আপোনালোকে কমেন্ট সেকশনত সুধিব মই ডেফিনেটলি আপোনালোকক সেই নেক্সট ভিডিওটোত কভাৰ কৰাৰ ট্ৰাই কৰিম আৰু ইয়াৰ লগতে আপোনালোকৰ এটো জনা উচিত যে ইয়াত ক্লিয়াৰলি লিখি দিছে অনলাইন মোডতে আপোনালোকে পেমেন্ট কৰিব লাগিব কাৰণ অফলাইন মোডত বা আপোনালোকে ইনষ্টিটিউটত কোনো পেমেন্ট কৰিব নোৱাৰিব বা আপোনালোকৰ তেনেকুৱা একো সিস্টেম নাই আপুনি সমৰ্থতে আপোনাৰ এক্সামিনেশ্যন ফৰ্ম ফিল আপ ফি হয় হেতু আপোনালোকে অনলাইনতে দিব লাগিব সেয়ে আপোনালোকৰ যদি অনলাইনত বেংকৰ একাউণ্টত বেলেন্স নাই তেনে ক্ষেত্ৰত আপোনালোকে পইচাটো ভৰাই ল'ব অনলাইন পেমেন্টৰ কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ ঘোষণা দিছে যে প্লিজ নোট that this candidate who did not complete the course registration process as per notification number dated 28 October 2024 বা 29 October must not pay examination fee and their form fill up will not be successful even though payment has made. University will not be responsible for such payment made in Samarth eGov portal. যিসকলে কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে সিহঁতক পেমেন্ট কৰিবলৈ মানা কৰিছে এই নোটিছটোৰ দ্বাৰা সেয়ে আপোনালোকে যিসকলে কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন কৰা নাই যদি এতিয়া কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন চলি আছে তেনে ক্ষেত্ৰত আপোনালোকে অতি সোনকালে কৰি ল'ব এটো বিষয় মই শিওৰ নহয় যে কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন এতিয়ালৈকে চলি আছে নে নাই যদি কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন চলি আছে তেনে ক্ষেত্ৰত আপোনালোকে কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে আপোনালোকে এই ফৰ্ম ফিল আপ কৰিব আৰু যদি আপোনালোকে কাৰণ ইয়াত কৈছে যে যিসকলে কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন কৰা হোৱা নাছিলে বা কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন কৰা নাই সিহঁতক পেমেন্ট কৰাত মানা কৰিছে আৰু ইয়াত ক্লিয়াৰলি লিখিছে যে ইউনিভাৰ্সিটি এটোৰ কাৰণে ৰেসপন্সিবল নহয় আৰু যদি আপোনালোকে কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ যি এক্সামিনেশ্যন ফৰ্ম ফিল আপ হয় হেতু সাকসেসফুল নহব তো ইয়াৰ সন্দৰ্ভত গুৱাহাটী ইউনিভাৰ্সিটিয়ে কি কয় পৰৱৰ্তী ভিডিওটো মই যদি কিবা আপডেট দিয়ে মই কভাৰ কৰি দিম আপোনালোকক তো আজি ইভিনিং লৈকে আপোনালোকে ওয়েট কৰি দিয়ক মই ডেফিনেটলি আপোনালোকৰ কাৰণে সেই ভিডিওটো লৈ আনিম যে আপোনালোকে কেনেকৈ অনলাইনত ঘৰতে বহি নিজৰ মোবাইলৰ পৰা ফৰ্ম ফিল আপ কৰিব পাৰিব ধন্যবাদ জয় অসম